বাঘৰ সন্ত্ৰাসৰ পৰা কেতিয়া মুক্তি পাব মাৰ্ঘেৰিটাৰ কেটেটেঙৰ সাধাৰণ জনতাই এজনী গাভিনী ছাগলীসহ দুটাকৈ ছাগলী ভক্ষণ হয় কেটেটেঙৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বাঘৰ উপদ্ৰৱ নিশা হলেই গড়াল গোহালিৰ পৰা পশুধন লৈ বাঘ উঠাও হয় আজি নিশাও কেটেটেঙৰ বাঘমৰা অঞ্চলৰ নিশা বাঘে খাহী ছাগলী এটা খাই পেলোৱা লগতে এজনী গাভিনী ছাগলীকো মাৰি থৈ যায় বন বিভাগে যে ইয়াত আমাৰ ইয়াত যে বাঘ ইমানে উপদ্ৰৱ কৰি আছে গতিকে বন বিভাগে আহি পেলাই ইয়াত এইবোৰ ব্যৱস্থা ল'ব লাগে পিঞ্জৰা চিঞ্জৰা পাতি পেলাই এনে বাঘবিলাকক বেলেগ ঠাইত এৰিব লাগে গতিকে যদি নহ'লে আমি ইয়াৰ ৰাইজে ওলাই পেলাই চিকাৰ কৰিবলৈ বাধ্য হ'ম মানে চিকাৰ মানে কি মানে খেদিব লাগিব চিকাৰে মানে বা কুকুৰে লৈ পেলাইখিনি কেইবা মানুহ গোটাই মেলি এই মানে খেদিব লাগিব আৰু নহ'লেতো আমাৰ ইয়াততো দিগদাৰ পিছত মানুহকো মাৰিব লাগিলে আৰু দিগদাৰ হ'ব এতিয়াতো ছাগলী আজি এইটো ঘৰত দুটা ছাগলী ধৰিলে সেয়ে আৰু বন বিভাগৰ ফালৰ পৰা মোৰ অনুৰোধ আৰু আহি পেলাই কি ল'ব লাগে পদক্ষেপ ল'ব লাগে এইবোৰ লৈ যাব লাগে সেইটোৱে আৰু বাঘৰ ভয়ত এতিয়া নিশা মানুহে বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে মানুহকো আক্ৰমণ কৰাৰ আশংকাটো শংকিত হৈ পৰিছে ইয়াৰ পিছতো কিন্তু মাৰ্ঘেৰিটাৰ বন বিভাগে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে বন বিভাগে বাঘ পিঞ্জৰাবদ্ধ নকৰিলে ৰাইজে নিজেই বাঘ ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও শংকাৰ প্ৰদান কৰিছে মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম আমাৰ ৰাতি এনে 7টা বজাত ক'ৰ পৰা ওলাই আহিলে বাঘে মানে ধৰিলে এটা ডাঙৰ খাচীটোকে ধৰিলে ফাৰ্ষ্টত তাৰপাছত ধৰিলে এইটো মাকটোকে সেইটো আমাৰ এতিয়া খেতিকৰণটো বা যিটো ফৰেষ্টৰ ডিপাৰ্টমেণ্ট যিটো খেতিকৰণ সেইটো আমাক মানে কিবা এটা ব্যৱস্থা কৰি দিব লাগিব বাঘটো নিশা মানে এনেই বৰ্তমান হালা কৰা সময়ত এনেতো দেখা নাই পোৱা কিন্তু পাছত আকৌ ঘূৰিয়াই মাকটোকে ধৰিলে এতিয়াও কুকুৰকেইটা আছিলে য'তৰ কুকুৰ আহি পাইছে হালা কৰোঁতে কুকুৰকেইটা এনেকুৱা ভুকিছে তাৰপিছত বাঘটো ওলাই যোৱা নাই মানে তাৰপিছত ৰাতি সেইফালেও কাৰ ঘৰত গাহৰি ধৰিছিলে বুলি কৈছে পোৱালি এটা সিহঁতে খেদিলে বুলি কৈছে সেইপাৰ পাৰ হৈ গ'ল বুলি কৈছে নদী সেইপাৰ ছাগলীটো এটাতো 18 কেজিমান আছিলে খাচীটো আৰু মাকটো এতিয়া পোৱালি জুগিবলৈ নিচাই হ'ল সিও এতিয়া 15-20 কেজিমান হ'ব